নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মোতকৈ ডাঙৰ পাৱাৰফুল ইণ্ডিয়াত কোন মানুহ আছে কওকচোন? নাৰ্ভাছ নহ'ব দেই, একচুৱেলি মই ৰঞ্জন চৌধুৰী নহয়। ৰঞ্জন চৌধুৰীতো আপোনালোকৰ নিচিনা সাধাৰণ মানুহ। আপোনালোকে নিশ্চয় কথাটো শুনিছে নহয় যে মোতকৈ ডাঙৰ ইণ্ডিয়াত পাৱাৰফুল মানুহ কোন আছে, আৰু কোনে কৈছিলে মোৰ কোনো বাল ভি বাঁকা কৰিব নোৱাৰিব? কোনে কৈছিলে? এই দুটা কথাই আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে কৈছিলে যে মোতকৈ ডাঙৰ পাৱাৰফুল মানুহ ইণ্ডিয়াৰ কোন আছে? ইণ্ডিয়া তাৰমানে অমিত শ্বাহ, মোদী চৌধী চব গয়ে ভাৰ মে তেল বেচনে। আৰু মোৰ কোনো হিমন্ত বিশ্ব শৰ্মাৰ কোনো বাল ভি বাঁকা কৰিব নোৱাৰিব। তো যোৱা 19 তাৰিখৰ পৰা যি ঘটনা প্ৰবাহ চলি আছে, আপুনি এই মানুহকেইটাৰ বাল বাঁকা কৰিব পাৰিলে জানো? বালটো আপুনি বাঁকা কৰিব পৰা নাই। আৰু কিমান সংযোগ, যে কোন যাদু তলাত চলি আছে, কোন মন্ত্ৰত চলি আছে মই ধৰিব পৰা নাই। আজি নৱমীৰ দিনাখন কি হয়, মইতো চবৰে, মোৰতো কোনো ধৰ্ম নাই, জাত নাই, মোৰো একো হেৰি নাই। মই মানৱতাই শ্ৰেষ্ঠ, তাৰ ওপৰতো মানুহ ডাঙৰ সত্য, তাতকৈ সত্য আৰু কোনো নাই। সেইটোৱে মেইন কথা। আজি নৱমী, মহানৱমী, দুৰ্গা পূজা। তো নৱমীত বলিটো কেতিয়া হয়? বলিকা পকৰাটো সেইদিনাখনে বনায়। চাওকচোন বাৰু, এই শ্যামকানু মহন্তই হওক, ইত্যাদি ইত্যাদি যিকেইটা আছে, ঠিক নৱমীৰ দিনাখনে কিন্তু বলি চৰাবলৈ লৈছে। কিন্তু ইমান সহজ নহ'ব বলি। আমি কি কৰোঁ সাধাৰণতে, ছাগলীক যেতিয়া বলি দিয়া হয়, বলি দিয়াৰ আগত খুব বঢ়িয়াকৈ খানা খুৱায়, একদম ফুল চুল লগোৱা হয়। তেতিয়াতো ছাগলী বুজি নাপায় নহয় যে কি হৈছে। ছাগলী ভাবিছে বাহ, মোৰতো দেখোন আজি সন্মান বাঢ়ি গৈছে। আৰু মানুহে যেতিয়া এই বলি দিয়াৰ আগতে খাপখনত সোমাই নহয়, তাৰ আগলৈকে বুজি নাপায়। তেওঁলোকে ভাবি থাকে যে মোৰ লগত মৰম হৈ আছে, স্নেহ দেখাইছে, প্ৰীতি দেখাইছে। কিন্তু যেতিয়া কোপখন পৰে, তেতিয়াই ছাগলীৰ কোনো গমেই নাপায় যে কেতিয়া কোপ পৰিল, কেতিয়া খালাচ হৈ গ'ল। চটফটাই থাকে, আমি দেখি থাকোঁ। আৰু খুব আপোনাৰ শংখ টংখ বাজি থাকে, ঢোল চোল বাজে। মন কৰক, এই শ্যামকানু মহন্ত ইত্যাদি এণ্ড কোম্পানী আজি ঠিক নৱমীৰ দিনাখনে কিন্তু কাৰবাৰটো হৈছে। তেওঁলোকতো টাইম দিয়া আছিল, আজিতো মাত্ৰ 1 তাৰিখে। তেওঁলোকৰ হাতততো আৰু বল আছিলে নহয়, আৰু 5টা বল আছিলে ক্ৰিকেটৰ। 6 তাৰিখৰ ভিতৰত আছিলে, 6 তাৰিখ আছিলে ডেডলাইন। 6 তাৰিখৰ আগতে কৰিলে। আজি নৱমী, পূৰা বলিৰ পৰ্বটো চলি আছে কিন্তু বিভিন্ন দুৰ্গা পূজা মণ্ডপত। হয়, এই দুৰ্গা পূজাৰ সময়ছোৱাত জুবিনক লৈ কি কৰিব লাগিব, কি তেনেকৈ ডিজে চিজে বনাব নোৱাৰিব, কি কৰিব লাগিব, সেইটো লৈ যি নেৰেটিভ চলি আছিলে, তো আমাৰ টীম গোটেই অসমত কাম কৰি আছে। আমি তাৰ ওপৰত দুৰ্গা পূজাৰ সময়ছোৱাত বাস্তৱতে কি হ'ল, আমি তাৰ ওপৰতো এপিছ'ড কৰিম। তো আল্টিমেটলি আপুনি সিহঁতৰ বাল বাঁকা কৰিব নোৱাৰিলে। আৰু ইহঁতক যে আপোনাৰ বলিকা পকৰা বনাবলৈ খুজিছে, আৰু এইটো হ'লকে ছাগলী নহয়, এওঁলোক হ'লকে একদম চলিড মহন্ত। চলিড এই মহন্তক ছাগলী নহয়, এইটো বাৰে প্ৰতি আপুনি মনত থ'ব। এই ছাগলী এনেকুৱা হ'ব পাৰে যে শিংটো আপোনাকে মাৰিব। কাৰণ চাওক, আপুনি যেনেকৈ ইহঁতক বলিকা পকৰা বনাইছে, কাৰণ এক হাতততো তালি নাবাজে। মই যোৱাকালি জুবিনে মোক যোনটো সপোন দেখুৱাইছে, সেইমতে মই দেখি আছোঁ যে অকল বামুণে শেষ কৰা নাই, কাৰণ এইটো হ'বই, বামুণেতো শেষ কৰিব। তেওঁ বহুত আগৰ পৰা জানিছিলে। কাৰণ আপোনালোকে জানে, জুবিন হ'লগৈ কোনো নহয়, তাৰ কোনো লগুণ চিঙা বামুণী। তো লগুণ চিঙা বামুণ যেতিয়া, তো সেই ব্ৰাহ্মণত্ববাদ যিবিলাক আছে, ব্ৰাহ্মণ আছে নহয়, সিহঁতি এটা না এটা সময়ত বদলা ল'বই। তো সেই বদলাটো ক'ত হ'ল? ইণ্ডিয়াত হ'লেও ঝামেলা, অসমত হ'লেও ঝামেলা, বেলেগ প্ৰক্ৰিয়াত হ'লেও ঝামেলা। সেইকাৰণে ছিংগাপুৰত হ'ল অপাৰেশ্যন ছিংগাপুৰ। তো অপাৰেশ্যন সিন্দুৰ ভাৰত চৰকাৰ জহাই আছে আমি ছাকচেছফুল হৈছোঁ বুলি, কিন্তু অপাৰেশ্যন সিন্দুৰ ছাকচেছফুল হোৱা নাই। সেইটোক লৈ ৰাজনীতি হৈছে। কিন্তু অপাৰেশ্যন
ছিংগাপুৰ যোনটোক আপোনালোকে এতিয়া ছাকচেছফুল বুলি ভাবি আছে যে নৱমী দিনাখনে বলি চলালোঁ সেইটো কিন্তু ছাকচেছ হৈ নাথাকিব। সেইটো অপাৰেশ্যন সিন্দুৰ যেনেকৈ ফ্লপ হৈছিলে এতিয়া সেইটো কিন্তু ফ্লপ হ'ব। এইটো অহা সময়ছোৱাত কিন্তু আমি এপিছ'ডবিলাক এটাৰ পিছত এটা ফাদিল কৰিম। এতিয়া চাওক মানে গোটেই কাৰণ আমাৰ মুখ্যমন্ত্ৰী বামুণ মানুহ, অকল শ্যামকানু মহন্ত নহয়, আৰু ভট্টাচাৰ্যী আছে, শৰ্মা আছে, গোটেইকেইটা বামুণ। আৰু ইয়াত এটা মিস্ত্ৰী লাগিছে, এটা অদ্ভুত এটা কাৰবাৰ লাগি আছে। এয়া হ'ল যে হঠাৎ কোনো কথা নাই বতৰা নাই যে গোসাঁই ঘৰত কোন, মই কল খোৱা নাই নিচিনা ঘটনাটো হৈছে। প্ৰাগৰ যিজন মালিকৰ মই বেকগ্ৰাউণ্ডলৈ নাযাওঁ, প্ৰাগৰ মালিক সম্পৰ্কে আপোনালোকে চেক কৰি ল'ব যে সেই মানুহজনৰ বেকগ্ৰাউণ্ডটো কি আছিলে, ক'ৰ পৰা আজি এইটো পৰ্যায় আহি পালে। এই মানুহজন তেখেতে কোনো কথা বতৰা নাই, হঠাতে যে কৈছে যে মই জুবিনৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিবলৈ ৰাজি আছোঁ। আৰে বাহ, কোনে কৈছে আপোনাক সৰ্বস্ব ত্যাগ কৰিবলৈ? যদি জুবিনৰ কাৰণে আপুনি বহুত কিবা কিবি কৰিবলৈ আছিলে তেতিয়াহ'লে এণ্টায়াৰ কনস্পিৰেচিটো আপুনি একেবাৰে ডাৰ্কত আছে এনেকুৱাতো হ'ব নোৱাৰে। কাৰণ তেতিয়াহ'লে বিভিন্ন এজেঞ্চি আপোনাকো কেলে সোধপোছ কৰি আছে, আপুনি যদি ইমানেই মানে একেবাৰে স্বচ্ছ হয়, আপুনি সেইটোৰ আওতাত কিয় আহিছে? আপুনি কৈছিলে মাজত যে নাই মই সৰ্বস্ব ত্যাগ কৰিম। এটা কাম কৰক, তেতিয়াহ'লে প্ৰাগ বিক্ৰী কৰি দিয়ক, তাৰ যি পইচা ওলাব বা বাকী যিবিলাক আছে আপোনাৰ সা সম্পত্তি ইমান দিনে গোটাইছে, সৰ্বস্ব দিয়ক। কেতিয়া দিব আপুনি? কাৰণ অসম নহয়, ভাৰতবৰ্ষৰ মানুহ কিন্তু আঙুলি টোৱাইছে এতিয়া আপোনাৰ ওপৰত। কেতিয়া টোৱাইছে? যেতিয়া আপুনি ষ্টেটমেণ্টটো দিলে, কাৰণ আপোনাকতো কোনো কোৱা নাই। মানে সেইটো এনেকুৱা হৈছে যে গোসাঁই ঘৰত কোন, মই কল খোৱা নাই। আপুনি নিজে উপজাচি কৈছে মই সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু আছোঁ। দৰকাৰ নাই। যদি আপুনি ত্যাগ কৰিবলৈ আছে নহয়, জুবিন যি ধৰণৰ সমাজ বিচাৰিছিলে তেনেকৈ কি কৰক। তো গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজনে এটা সময়ত কৈছিলে মোতকৈ পাৱাৰফুল মানুহ কোন আছে ইণ্ডিয়াত, তো তেওঁ যে পাৱাৰফুল নহয় সেইটো প্ৰমাণ হ'ল। কোনো তেওঁৰ বাল ভি বাঁকা কৰিব নোৱাৰিব বুলি কৈছিলে, বাল কিন্তু আল্টিমেটলি বাঁকা হৈ গ'ল, বাঁকা হ'ল। আৰু এইটো সময় আৰু বস্তুবিলাক হেৰি হ'ব। আৰু জুবিনে কালি ৰাতি সপোনত মোক কৈছে যে মই জানিছিলোঁ মোৰ লগত এইটোৱে হ'ব, কাৰণ মই লগুণ চিঙা বামুণ। তো লগুণ চিঙা বামুণক এনেকুৱাই হ'ব। আৰু এই যিসকলে কৰিছে কাৰবাৰটো তেওঁলোককো কিন্তু মা দুৰ্গাই এৰি নিদিয়ে। মই সৰুৰ পৰা তেতিয়া আমাৰ ফিল্মবিলাক খুব ছাছপেন্সৰ পিকচাৰ হৈছিলে। মই হাফ টাইম যোৱাৰ আগে মোটামুটি মই কৈ দিছিলোঁ যে একচুৱেল মাৰ্ডাৰাৰ কোন হয়, কোন খুনি হয়, মই আগতীয়াকৈ কৈছিলোঁ। খালি এটা ফিল্ম মোৰ সময় লাগিছিলে প্ৰায় ফিল্ম শেষ হোৱাৰ 10-15 মিনিট আগত গৈ মই ক'ব পাৰিছিলোঁ। এয়া হ'লগৈ দেৱানন্দৰ জুৱেল থিপ। যদি আপোনালোকে কোনোবাই চোৱা নাই চাব, ভেৰি ইণ্টাৰেষ্টিং মুভি। তাত ভিলেন আছিলে একচুৱেলি অশোক কুমাৰ, যাক নেকি কোনো ডাউট কৰা নাই। বেলেগবিলাকক যেনেকৈ আপোনাৰ শক্তি কাপুৰ, প্ৰেম চোপ্ৰা, ৰঞ্জিত এইবিলাকক ডাউট কৰি থাকে। আৰু অশোক কুমাৰ মানে একজন আইডিয়েল কেৰেক্টাৰ, ভাল মানুহ, এনেকুৱা এতিয়া আমি অশোক কুমাৰক পাই আহিছোঁ ন। বাট হি ইজ দ্য মেইন কালপিট। সেইটো পিছত গৈ ওলাইছে। হিন্দীত কথা এটা আছে দেই, যো দিখতা হে ও হোতা নেহি হে, যো হোতা হে ও দিখতা নেহি হে। গতিকে আগে দেখিয়ে হোতা হে কিয়া, ইমান উজু নহয়। কিন্তু কোনোবাক শ্যামকানু মহন্তক আপোনাৰ দুৰ্গা পূজাৰ নৱমী দিনাখনে বলিৰ বকৰা বনাব বিচাৰিছে, কিন্তু মই বাৰেপতি কৈ আছোঁ শ্যামকানু মহন্ত কিন্তু মানে ছাগলী নহয়। তেওঁৰ যদি কমচে কম যদি দিমাগ যদি থাকে, এই গোটেই ঘটনাটোৰ লগত যি মানুহবিলাক যুক্ত হৈ আছে, যিটো কাৰণে হ'ব পাৰিছে, তেওঁ কিন্তু চব বস্তু সময়ত ফাদিল কৰিব। কাৰণ কথা এটা আছে যে ছাৰ্ভাইভেল অফ দি ফিটেষ্ট। গতিকে ডেফিনেটলি শ্যামকানু মহন্ত কিবা এটা ক'ব। আৰু যদি শ্যামকানু মহন্তৰ পৰা নোলায় কথাটো, তেতিয়াও কিন্তু ঝামেলা আছে। কিন্তু হয়, এই যে আমাৰ যে মানে ভণ্ড অনুৰাগীবিলাকে এতিয়া কি কৰে সেইটো আমাৰ সময়হে ক'ব। আমি চাই থাকিব লাগিব। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। আমি 19 তাৰিখৰ ঘটনাৰ পিছৰ পৰা ধাৰাবাহিকভাৱে কৰি আছোঁ।
আৰু দোষীৰ শাস্তি নোলোৱাকৈ কিন্তু আমি কিন্তু কৰিয়ে থাকিম। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।